ইউনিভাৰ্চেল ট্ৰুথ বা চিৰসত্য বাক্যবোৰ আমি নেগেটিভ কৰিবলৈ গ'লে তলৰ ফৰ্মটোত নেগেটিভ কৰিব লাগে ছাবজেক্ট প্লাছ অক্সিলাৰী ভাৰ্ব প্লাছ নট বাট প্লাছ অবজেক্ট। সেইমতে গ্ৰাছ ইজ গ্ৰীণ এই চেণ্টেন্সটো নেগেটিভ কৰিলে হ'ব গ্ৰাছ ইজ নট বাট গ্ৰীণ, ঘাঁহ সেউজীয়াৰ বাহিৰে বেলেগ ৰঙৰ নহয়। নেক্সট দ্য আৰ্থ ইজ ৰাউণ্ড এইটো নেগেটিভ কৰিলে হ'ব দ্য আৰ্থ ইজ নট বাট ৰাউণ্ড, পৃথিৱী ঘূৰণীয়াৰ বাহিৰে বেলেগ নহয়। থাৰ্ড দ্য ছান ছেটছ ইন দ্য ৱেষ্ট এইটো নেগেটিভ কৰিলে হ'ব দ্য ছান ডাজ নট বাট ছেটছ ইন দ্য ৱেষ্ট, সূৰ্য পশ্চিমৰ বাহিৰে বেলেগত অস্ত নাযায়। ফ'ৰ্থ দ্য আৰ্থ মুভছ ৰাউণ্ড দ্য ছান এইটো নেগেটিভ কৰিলে হ'ব দ্য আৰ্থ ডাজ নট বাট মুভছ ৰাউণ্ড দ্য ছান, পৃথিৱী সূৰ্যৰ বাহিৰে প্ৰদক্ষিণ নকৰে। ফিফথ নাম্বাৰ দ্য ষ্টাৰ্ছ গ্লিটাৰ এট নাইট এইটো নেগেটিভ কৰিলে হ'ব দ্য ষ্টাৰ্ছ ডু নট বাট গ্লিটাৰ এট নাইট। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স নেগেটিভ কৰিবলৈ হ'লে আমি তলৰ ফৰ্মতে নেগেটিভ কৰিব পাৰি ছাবজেক্ট প্লাছ ডু অৰ ডাজ প্লাছ নট প্লাছ V1 প্লাছ অবজেক্ট। সেইমতে আই ডু দ্য ৱাৰ্ক এই চেণ্টেন্সটো নেগেটিভ কৰিলে হ'ব আই ডু নট ডু দ্য ৱাৰ্ক। নেক্সট চেণ্টেন্স হি প্লেজ লুডো এট হোম এইটো নেগেটিভ কৰিলে হ'ব হি ডাজ নট প্লে লুডো এট হোম। এই চেণ্টেন্সটোৰ ছাবজেক্ট হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হোৱাৰ কাৰণে ডাজ ব্যৱহাৰ কৰা হৈছে, তাৰপিছত নট ব্যৱহাৰ হৈছে। পাষ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স নেগেটিভ কৰিবলৈ হ'লে আমি তলৰ ফৰ্মতে নেগেটিভ কৰিব পাৰি প্ৰথমতে ছাবজেক্ট প্লাছ ডিড নট প্লাছ V1 প্লাছ অবজেক্ট। যেনে শ্বি ডিড হাৰ হোমৱৰ্ক এইটো নেগেটিভ কৰিলে হ'ব শ্বি ডিড নট ডু হাৰ হোমৱৰ্ক। নেক্সট দে হেল্প দেম ইন দেয়াৰ ডিষ্ট্ৰেছ এইটো নেগেটিভ কৰিলে হ'ব দি ডিড নট হেল্প দেম ইন দেয়াৰ ডিষ্ট্ৰেছ। নেক্সট মিনা ৱেণ্ট টু স্কুল এইটো নেগেটিভ কৰিলে হ'ব মিনা ডিড নট গ' টু স্কুল। অক্সিলাৰী ভাৰ্ব দিয়ে আৰম্ভ হোৱা ইণ্টাৰগেটিভ চেণ্টেন্সবোৰ আমি এইটো ফৰ্মত নেগেটিভ কৰিব পাৰি প্ৰথমতে অক্সিলাৰী ভাৰ্ব তাৰপিছত ছাবজেক্ট আৰু ছাবজেক্টৰ পিছত নট তাৰপিছত আদাৰ ৱাৰ্ডছ। আদাৰ ৱাৰ্ডছৰ অৰ্থ হ'ল আন আন যিবিলাক ৱাৰ্ড চেণ্টেন্সটোত থাকিব সেইবিলাক ৱাৰ্ড আমি লিখিব লাগিব। যেনে ইজ হি গোয়িং টু মাৰ্কেট এইটো এই ফৰ্মতে নেগেটিভ কৰিলে হ'ব ইজ হি নট গোয়িং টু মাৰ্কেট। নেক্সট চেণ্টেন্স হেজ হি ফিনিছড দ্য টাস্ক এইটো নেগেটিভ কৰিলে হ'ব হেজ হি নট ফিনিছড দ্য টাস্ক। WH ৱাৰ্ড দি যিবিলাক ইণ্টাৰগেটিভ চেণ্টেন্স হয় সেইবিলাক ইণ্টাৰগেটিভ চেণ্টেন্স আমি এইটো ফৰ্মত নেগেটিভ কৰিব পাৰি প্ৰথমতে WH তাৰপিছত অক্সিলাৰী ভাৰ্ব তাৰপিছত ছাবজেক্ট তাৰপিছত নট প্লাছ আদাৰ ৱাৰ্ডছ। যেনে হোৱাই ইজ হি গোয়িং দেয়াৰ এইটো এই ফৰ্মতে নেগেটিভ কৰিলে হ'ব হোৱাই ইজ হি নট গোয়িং দেয়াৰ। নেক্সট হাউ ডাজ হি ডু দ্য ৱাৰ্ক এইটো নেগেটিভ কৰিলে হ'ব হাউ ডাজ হি নট ডু দ্য ৱাৰ্ক। কিন্তু হু ডিড দ্য ৱাৰ্ক এই চেণ্টেন্সটো নেগেটিভ কৰিলে হ'ব হু ডিড নট ডু দ্য ৱাৰ্ক। হি চ ছাম বয়েজ এইটো যদি আমি নেগেটিভ কৰোঁ তেতিয়াহ'লে হ'ব হি ডিড নট চি এনি বয়েজ। নেক্সট হি আস্ক ছামবডি টু কাম এইটো নেগেটিভ কৰিলে হ'ব হি ডাজ নট আস্ক এনিবডি টু কাম। নেক্সট আই ছেইড ছামথিং এইটো নেগেটিভ কৰিলে হ'ব আই ডিড নট চে এনিথিং। ইয়াৰ পৰা আমি গম পালোঁ যে যদি কোনো চেণ্টেন্সত ছাম থাকে তেতিয়াহ'লে নেগেটিভ কৰিলে সেইটো এনিলৈ ৰূপান্তৰিত হয়। নেক্সট এভৰিবডি ইজ প্ৰেজেণ্ট নেগেটিভ কৰিলে হ'ব নবডি ইজ প্ৰেজেণ্ট। নেক্সট এভৰিথিং ইজ গুড নেগেটিভ কৰিলে হ'ব নাথিং ইজ গুড। ইয়াৰ পৰা আমি গম পালোঁ যে এভৰি যদি থাকে কোনো এফাৰ্মেটিভ চেণ্টেন্সত সেইটো নেগেটিভ কৰিলে নলৈ ৰূপান্তৰিত হয়। নেক্সট আই হেভ এভাৰ গান টু দিল্লী নেগেটিভ কৰিলে হ'ব আই হেভ নেভাৰ গান টু দিল্লী। যিবিলাক এফাৰ্মেটিভ চেণ্টেন্সত অনলি শব্দটো থাকে তেনেকুৱা এফাৰ্মেটিভ চেণ্টেন্সবোৰ কেনেকৈ নেগেটিভ কৰিব লাগে চাম আহা। যেনেকুৱা অনলি এ টিচাৰ কেন কণ্ট্ৰল দ্য ষ্টুডেণ্টছ কেৱল টিচাৰ বা শিক্ষকজনে ছাত্ৰসকলক নিয়ন্ত্ৰণ কৰিব পাৰে। যদি এইটো নেগেটিভ কৰোঁ তেতিয়াহ'লে হ'ব নান বাট এ টিচাৰ কেন কণ্ট্ৰল দ্য ষ্টুডেণ্টছ শিক্ষকৰ বাহিৰে ছাত্ৰসকলক কোনেও নিয়ন্ত্ৰণ কৰিব নোৱাৰে। নেক্সট অনলি এন এপল ৱাজ ইন মাই হেণ্ড মোৰ হাতত কেৱল এটা মাত্ৰ আপেল আছিল এইটো যদি নেগেটিভ কৰোঁ তেতিয়াহ'লে আমি নাথিং বাট ব্যৱহাৰ কৰিব লাগিব কাৰণ এইটোত বস্তু বুজাইছে সেইকাৰণে নাথিং হ'ব নাথিং বাট এন এপল ৱাজ ইন মাই হেণ্ড। নেক্সট হি ৰিডছ অনলি ইংলিছ তেওঁ একমাত্ৰ ইংৰাজী পঢ়ে এইটো যদি আমি নেগেটিভ কৰোঁ তেতিয়াহ'লে আমি এনেকেই কৰিম হি ৰিডছ নাথিং বাট ইংলিছ তেওঁ ইংৰাজীৰ বাহিৰে বেলেগ নপঢ়ে। আই চি ইউ হুৱেন ইউ কাম সময় বুজালে নেভাৰ বাট দি আমি নেগেটিভ কৰিব লাগে যেনেকুৱা আই নেভাৰ চি ইউ বাট হুৱেন ইউ কাম। থেংকছ।